बैठना बैठना सबका আমাৰ অসমৰ গোটেই সমগ্ৰ অসমৰে বান পৰিস্থিতি বেয়াৰ দিশলৈ গতি কৰিছে। ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰে গৈ আছে, আমাৰ দিশও ওপৰে গৈ আছে। এতিয়া ব্ৰহ্মপুত্ৰৰ যিহেতু পানী বহুত ওপৰত আছে, দিখৌৰ বাঢ়নী পানীটো গৈ ব্ৰহ্মপুত্ৰত মিলিব পৰা নাই। তাৰ ফলত দিখৌৰ পানীখিনি কাষৰীয়া অঞ্চলৰ ভিতৰলৈ ঠেলি আছে। আৰু এই ৰমণী আলিটোত প্ৰতি বছৰেই আমাৰ বানে এটা বিভীষিকা সৃষ্টি কৰে। বিভিন্ন অঞ্চলেদি এই ৰমণী আলি পানী বাগৰে, এতিয়াও বাগৰিছে, নতুন ঠাইতো বাগৰিছে। আৰু আমাৰ ইয়াত মানে মথাউৰি নাই কাৰণে এই ৰমণী গাঁও পঞ্চায়ত, শিমলগুৰি গাঁও পঞ্চায়তৰ বৃহৎ অঞ্চল প্ৰতি বছৰে দিখৌৰ বাঢ়নী পানীয়ে অসুবিধা কৰে। আমি ইতিমধ্যে 3 দিন 4 দিন পূৰ্বে মই আমাৰ কাৰ্যবাহী অভিযন্তা, জলসম্পদ বিভাগৰ এই স্থানীয় মহকুমা অভিযন্তাৰ লগত আলোচনা কৰিছোঁ। তেখেতসকলক নতুনকৈ প্ৰস্তাৱ কৰিবলৈ কৈছোঁ, যাতে এটা মথাউৰি বা কি ব্যৱস্থা ল'ব পাৰি। এতিয়া সদ্যহতে বানপানীৰ যিটো হ'ল, তাৰ ফলত যি ক্ষয় ক্ষতি হৈছে, ইয়াৰ যি চৰকাৰী নিয়ম অনুসৰি সাহায্য দিয়াৰ ব্যৱস্থা আছে, ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে, সেইখিনিও ত্বৰান্বিতভাৱে কৰিবলৈ মহকুমাধিপতিৰ লগত আলোচনা কৰিছোঁ, চক্ৰ বিষয়াৰ লগত আলোচনা কৰিছোঁ। আৰু সাহায্য বিতৰণ তেওঁলোকে কৰিছে। খোৱাপানীটো সমস্যা হয়, খোৱাপানীৰ কাৰণেও আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী টেংকিৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ। বিভিন্ন অঞ্চলত যাতে পানী টেংকি দি দিয়ে, আৰু খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈও কৈছোঁ। আৰু যি আমাৰ পশুপালন বিভাগ আছে, তেখেতসকলক পশুধনবিলাকৰ সুৰক্ষাৰ বাবে ডাক্তৰক লৈ কেম্প, দৰৱ, পশুখাদ্য ইত্যাদিৰো ব্যৱস্থা কৰিবলৈ কৈছোঁ। গোটেই অসমতে পৰিস্থিতিটো বেয়া। মই সেই গতিকে চৰকাৰে যাতে বৰ্তমান সময়ত অন্য কথাবিলাক মানে কাজিয়ামূলক কথা নকৈ, সাম্প্ৰদায়িক কথা নকয়, বা এতিয়া মই দেখিছোঁ আজি জুলাই মাহৰ পৰা সাংস্কৃতিক কৰ্মশালা কৰিছিলে। এই এনেকুৱা সময়ত কোনে কৰ্মশালাত ভাল পাব? কিজানি যিজনে কৰ্মশালাত নাচিম বুলি এপ্লাই কৰিছে, তেওঁৰে কিজানি ঘৰ পানীত বুৰি আছে। যিজন প্ৰশিক্ষক, তেওঁৰে কিজানি ঘৰৰ ডিঙিলৈকে পানী গৈছে। সেই গতিকে এতিয়া বাতিল কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ, যাতে সকলোৱে চৰকাৰী এফৰ্ট, ৰাজহুৱা এফৰ্ট, আমাৰ কেনেকৈ ক্ষতিগ্ৰস্তসকলক আমি সহায় কৰিব পাৰোঁ। আৰু চৰকাৰখনে যি সীমিত পুঁজি, আমাৰ আপোনালোকে জানে পুঁজি বৰ সীমিত, সেই গতিকে কিছুমান কাম নকৰি পেলাই যাতে, যিটো এতিয়া মই ক'বলৈ বেয়াও লাগে, কেবিনেটত ইমান গাল খানা খাই দিলে, সেইদিনাখনে আমাৰ ইয়াত বানপানী হৈছে কিজানি। সেই গতিকে এনেকুৱা মিতব্যয়িতা কৰক, মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ।
বজাৰৰ অৱস্থাই অকল নহয়, মই এতিয়া ৰাতিপুৱা কমল চাপৰিলৈ গ'লোঁ। তাৰপিছত আমাৰ এটা গ্ৰাম্য উন্নয়ন বিভাগৰ পৰা এখন চুইচ গেট আগতে দি থৈছিলে, নগৰৰ বাঢ়নীৰ পানীটো যাতে দিখৌত যাব পাৰে। এতিয়া যিহেতু দিখৌখনে পানীটো ব্ৰহ্মপুত্ৰত পৰা নাই, এতিয়া দিখৌৰ বাঢ়নীৰ পানী নগৰৰ ভিতৰত সোমোৱা উপক্ৰম হৈছে। এই বালিঘাটৰ ৮ নম্বৰ ৱাৰ্ডত এটা পথ একদম বিপদসংকুল হৈ পৰিছে। সেই গতিকে মই সকলো বিভাগকে তাৰ কি ব্যৱস্থা ল'ব